নমস্কাৰ শ্ৰোতাসকল দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ হয়। শ্ৰোতাসকল আপোনালোকে অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ কৰ্মচাৰী নহওক কিয় বা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ কৰ্মচাৰী নহওক কিয় আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত এক বিশেষ খবৰ ইয়াত চাব। নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ ফালৰ পৰা এক শেহতীয়া জাননী আৰু য'ত কোৱা হৈছে যে তেওঁলোকে অহা 16 ছেপ্টেম্বৰ দিনাখন তেওঁলোকে একগোট হ'ব আৰু যাৰ ফলত NPS কৰ্তন কৰি পুনৰাই OPS যাতে লাগু কৰা হয়। এই সন্দৰ্ভত আকৌ এবাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ লগতে আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাৰ লগতে জোৰদাৰ আন্দোলন কৰা হ'ব আৰু ইয়াক লৈ ইয়াত চাব OPS অবিহনে শান্ত নোহোৱাৰ হুংকাৰ পুনৰ ৰাজ্য কমাব চৰকাৰী কৰ্মচাৰীয়ে। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম অধিক তীব্ৰতৰ হৈ পৰাৰ লগে লগে নতুনকৈ কেন্দ্ৰীয় চৰকাৰে যি নতুন পেঞ্চন আঁচনি লৈ আহিছে সেয়া আপোনালোকে অৱগত, যাক UPS বুলি কোৱা হয় আৰু যিটো UPS এটা বিতৰ্কৰ সিদ্ধান্ত। যিহেতু পুৰণি পেঞ্চন ব্যৱস্থা কৰ্মচাৰী সমাজৰ অৱসৰী সময়ৰ একমাত্ৰ সুৰক্ষাৰ কৱচ হিচাপে প্ৰমাণিত, গতিকে আমাৰ স্পষ্ট মত আমাক OPS লাগে, NPS বা UPS বা VPS বা ZPS আমাক নালাগে। আমাৰ সংগ্ৰাম OPS পুনৰ প্ৰতিষ্ঠা নোহোৱালৈকে তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব। এই মন্তব্য সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাৰ আৰু তেখেতে এয়া জনায় আৰু যাৰ ফলত গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰাৰ স্বাৰ্থত অহা 2 অক্টোবৰত অসমৰ সমূহ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যাৰ ফলত পুনৰাই NPS কৰ্তন আৰু OPS পুনৰ প্ৰতিষ্ঠাপৰ কাৰণে OPSৰ কাৰণে সমগ্ৰ অসমজুৰি তেওঁলোকে আন্দোলন কৰিব আৰু এয়া এক NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।